নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকক লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে বাৰ্ষিক ৰাশিফল। মেঘ ৰাশি মেঘ লগ্নৰ লোকৰ বাবে 2025 বৰ্ষৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল। আপোনাৰ যদি ৰাশি মেঘ হয়, আপোনাৰ যদি লগ্ন মেঘ হয়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে 2025 হয়। আহিব লগা 2025 বৰ্ষটো সকলো দিশতে আপোনাৰ কেনেকুৱা যাব। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ কথা আপোনাক সকলোকে জনালো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে আপোনালোকে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। আজি আপোনালোকক লৈ আহিছো 2025 বৰ্ষৰ বাৰ্ষিক ৰাশিফল মেঘ ৰাশি মেঘ লগ্ন লোকৰ বাবে, জাতক জাতিকা পুৰুষ মহিলা উভয়ৰ বাবে। চাওক, আমি যেতিয়া ৰাশি বুলি কৈছো আমি চন্দ্ৰ ৰাশিৰ কথা কৈছো, অৰ্থাৎ আপোনাৰ জনম কুণ্ডলীত যদি কেনেবাকে আপোনাৰ মেঘ ৰাশি বা মেঘ লগ্ন হয়, তেন্তে এই বিশেষ ভিডিঅ'টো বিশেষকৈ আপোনাৰ কাৰণে। চাওক, মই মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে মেঘ ৰাশিৰ লোক কেনেকুৱা হয় তিনিটা মই চাৰিত্ৰিক বৈশিষ্ট্য জনালো, সবিশেষ নজনাও। তিনিটা চাৰিত্ৰিক বৈশিষ্ট্য জনাইছো। যদি আপোনাৰ ৰাশি মেঘ হয়, যদি আপোনাৰ লগ্ন মেঘ হয়, তেন্তে আপুনি এজন খঙাল ব্যক্তি। মেঘ ৰাশি মেঘ লগ্ন জাতক জাতিকা পুৰুষ মহিলা অভং হয়, খুব চিধা অভং মানুহ। মেঘ ৰাশি মেঘ লগ্ন খুব পৰিশ্ৰমী মানুহ হয় মেঘ ৰাশি মেঘ লগ্নৰ লোক, আৰু খুব সৎ হয়, খুব সততা থকা মানুহ হয়। চাওক, মই মাত্ৰ তিনিটা জনালো, সবিশেষ যদি আপোনালোকে জানিব বিচাৰে আমাৰ অলৰেডি 2 বছৰ মানৰ আগে আমাৰ মেঘ ৰাশি গোটেই বাৰ্ষিক গোটেই জীৱন পৰিক্ৰমা দিয়া আছে। মই ডেছক্ৰিপশ্যনত লিংক দি দিছো। সেই ভিডিঅ'টো চাই আপোনাৰ যদি আপুনি মেঘ ৰাশি মেঘ লগ্ন লোক হয়, প্ৰকৃততে আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা সবিশেষ জানিব পাৰিব। এতিয়া আহক মূল বিষয়বস্তু কি যে 2025 বৰ্ষটো কেনেকুৱা যাব। চাওক, এটা নতুন বছৰে আপোনাৰ মোৰ প্ৰত্যেকৰ জীৱনলৈ আশাৰ সঞ্চাৰ কৰে। আমি যিমানেই বেয়া অৱস্থাত নাথাকো কিয়, আমি সদায় মনত আশা পুহি জীয়াই ৰাখো। প্ৰকৃততে আমি আশাবিলাক পুহি নাৰাখো, আশাইহে আমাক জীয়াই ৰাখে। আমি সদায় অপটিমিষ্টিক হ'বই লাগিব। আমি সদায় এটা খুব পজিটিভ মাইণ্ডৰ মানুহ হৈ থাকিবই লাগিব, এটা সুন্দৰ জীৱন যাপন কৰিবৰ বাবে। আপোনাৰ জীৱনত যিমানেই উত্থান পতন নহওক কিয়, যিমানে বেয়া দিন পাৰ নকৰক কিয়, সদায় জানিব যে আমাৰ আহিব লগা সময়টো ভালে যাব। পোনপ্ৰথমে মই আৰম্ভ কৰিছো মেঘ ৰাশি মেঘ লগ্ন জাতক জাতিকা পুৰুষ মহিলা উভয়ৰ বাবে শিক্ষা। চাওক, জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে এই সময়ছোৱা শিক্ষাৰ কাৰণে কিন্তু মেঘ ৰাশি মেঘ লগ্ন লোকৰ বাবে বিশেষভাৱে ভাল। মে মাহত শিক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব, নিজৰ মন ধ্যান বিহীন হ'ব, বিশেষভাৱে মন কৰিব। চাওক, মই এই বাৰ্ষিক ৰাশিফলত মই বেয়াখিনি ফকাচ নকৰো, মই ভালখিনি কম। খুব আপোনাক মই হাইলাইটেড পইণ্টবিলাক কম। চব এভৰিথিং ক'লেতো বহুত দীঘলীয়া হ'ব ভিডিঅ', কাৰণ আমি বহুত কম সময়ৰ ভিতৰত ভিডিঅ'ৰ সকলো কথা সোমাব লগা হয়। গতিকে মেইন মই কথাকেইটা আপোনাক কৈ যাম। শিক্ষাৰ ক্ষেত্ৰত মে মাহৰ পাছত বিঘিনি আছে, আৰু ইয়াৰ কাৰণ দুটা হ'ব পাৰে। হয়তো আপোনাৰ মা দেউতাৰ ফিনান্সিয়েল কণ্ডিশ্যন হ'ব পাৰে, নহলে অসৎ সংগ বা আননেচেচাৰী প্ৰেম প্ৰণয়, এইটো এটা কাৰণে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। যি সিদ্ধান্ত ল'ব লগা আছে শিক্ষাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী মে মাহৰ আগত সিদ্ধান্ত ল'ব। মে মাহৰ পাছত হোৱা সিদ্ধান্তই কিন্তু আপোনাৰ জীৱনত বিশেষ ফল নিদিয়ে। এতিয়া আহক স্বাস্থ্যৰ ক্ষেত্ৰত সকলোতকৈ ভাল খবৰটো হ'ল কি যে এই বছৰটোত আপোনাৰ ইমান দিনে ভুগি থকা হেল্থ ইছ্যু নাইকিয়া হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত থকা হেল্থ ইছ্যু নাইকিয়া হ'ব। এই বছৰটো আপোনাৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত শুভ। নেক্সট আহিলো আপোনাৰ পইচা পাতিৰ ক্ষেত্ৰত। চাওক, মই এটা কথা কৈছো, মাৰ্চ আৰু ছেপ্টেম্বৰ মাহত আপুনি কোনো মানুহক ধাৰ নিদিব। এই সময়ছোৱাত আপুনি যদি ধাৰ দিয়ে, সেই পইচা কিন্তু আপুনি উভতি নাপায়। যিসকল লোক অলৰেডি ধাৰত আছে, ঋণত আছে, তেওঁলোকে এই বছৰটোত মুক্তি লাভ কৰিব। তাতকৈ ডাঙৰ কথা, যদি আপোনাৰ কিবা কোৰ্ট কাছাৰী কেছ আছে, এই কোৰ্ট কাছাৰী কেছত মিউচুৱেল হওক বা যিকোনো প্ৰকাৰে নহওক কিয়, এই বছৰটোত আপুনি জয়লাভ কৰিব। সেইখন আপোনাৰ ভাগ্যত বিশেষকৈ মেঘ ৰাশি মেঘ লগ্নৰ লোকৰ বাবে 2025 বৰ্ষত আছে। এতিয়া আহক প্ৰেম প্ৰণয় আৰু বিবাহ। মেলৈকে প্ৰেমত শুভ, তাৰ পাছত অলপমান দুখ আছে। চাওক, মই বেয়াখিনি নকওঁ বাৰু, কিন্তু যদি আপোনালোকে বিবাহ কৰিব বিচাৰে, মই কওঁ যে মে মাহৰ ভিতৰত আপোনাৰ বিবাহ কৰিলে বেছি ভাল। আৰু সন্তানৰ পৰা কিন্তু অলপ সাৱধানে থাকিব, কাৰণ আপোনাৰ সন্তান বিপথে পৰিচালিত হ'ব পাৰে মেঘ ৰাশি মেঘ লগ্ন লোকৰ বাবে।
এতিয়া হওক ব্যৱসায়, চাওক পাৰ্টনাৰশ্বিপ বিজনেছত খুব ভাল। য়েছ, এই বছৰটো এইটো কথা প্ৰত্যেকে জানি লওক। বাহন হওক, প্ৰপাৰ্টি হওক, শ্বেয়াৰ মাৰ্কেট হওক, বিশেষকৈ মন কৰিব যিকোনো গাড়ী বা আপোনাৰ মটৰচাইকেলৰ বিজনেছ বা প্ৰপাৰ্টি বা অনলাইনৰ ক্ষেত্ৰত কিন্তু এই বছৰটো ভাল। খালি বিনিয়োগ কৰোঁতে সাৱধানতা অৱলম্বন কৰিব, কাৰণ চাওক এইটো ক্ষেত্ৰত আপোনাৰ এই বছৰটো বিশেষভাৱে শুভ দেখাইছে। এই বছৰটোত আপোনাৰ ভাগ্যত কি কি আৰু শুভ আছে? বিবাহৰ যোগ আছে। বিবাহৰ যোগ আপোনাৰ মে'ৰ পৰা বিবাহৰ মে' মাহৰ ক্ষেত্ৰত আপোনাৰ ভাল বুলি আমি ক'লো। গুপ্ত ধন লাভো আছে কিন্তু আপোনাৰ এই বছৰটো। তাৰ উপৰি আমি দেখা পাইছো যিসকল লোক ৰিচাৰ্চত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে ভাল, বিশেষ আপোনালোকে উন্নতি লাভ কৰিব। বিদেশ যাত্ৰাও যোগ আছে কিন্তু মেষ ৰাশি মেষ লগ্ন লোকৰ বাবে 2025 বৰ্ষটো। তাৰ উপৰিও আমি দেখিছো যে চৰকাৰী চাকৰি যোগ আছে। য়েছ, প্ৰত্যেকে জানক এইটো কথা। গতিকে যিসকল মেষ ৰাশি মেষ লগ্ন লোকে ইমান দিনে এটা চৰকাৰী চাকৰিৰ কাৰণে বাট চাই আছে, আপোনাৰ সম্পূৰ্ণ 200 গুণ চেষ্টা কৰক, কাৰণ আপুনি বিচাৰি থকা চৰকাৰী চাকৰিটো হয়তো এইটোৱে সেইটো বছৰ হ'ব 2025 য'ত আপোনাৰ জীৱনত এটা চৰকাৰী চাকৰি, স্থায়ী চাকৰি আপোনাৰ আগমন হ'ব পাৰে। তাৰ উপৰি আমি দেখা পাইছো ইনভেষ্টমেণ্ট কাৰণে খুব শুভ। আৰু অনলাইন, হয়, অনলাইন বিজনেছ কৰা, বিশেষকৈ কাপোৰ ক্ষেত্ৰত যিসকল লোকে অনলাইন বিজনেছ কৰে তেওঁলোকৰ কাৰণে বিশেষভাৱে শুভ 2025 বৰ্ষত। চাওক, সাৱধানতা অৱলম্বন কৰিব লগা আছে বিশেষকৈ কেইটামান কথা। যদি আপোনাৰ আণ্ডাৰত মানুহ আছে, এমপ্লয়ী আছে, তেওঁলোকৰ পৰা সাৱধান থাকিব এই বিশেষ বছৰটোত। কিয়? তেওঁলোকে আপোনাক ফাঁকি দিব পাৰে, ঠগিব পাৰে, বিশ্বাসঘাতকতা কৰিব পাৰে। কাৰণ কেলে মেঘ ৰাশিৰ লোকবিলাক সাধাৰণতে চিধা হয়, অলপতে মানুহ বিশ্বাস কৰা প্ৰবৃত্তি হয়। গতিকে ঠগ প্ৰবঞ্চনা খোৱাৰো চান্সেছটো বেছি থাকে। আৰু 2025 বৰ্ষটোত কিন্তু এইটো দেখাইছে। গতিকে আমি পূৰ্বতে আপোনালোক জনাই দিছো, সকলোৱে এইটোৰ প্ৰতি সাৱধান হৈ থাকক যাতে আপোনাৰ ভাল হয়। তাৰ উপৰিও ৰিলেশ্যনশ্বিপ ডিচিশ্যনৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সজাগতা অৱলম্বন কৰিব এই 2025 বৰ্ষটো। এতিয়া চাওক, গোটেই বছৰটো শুভ হ'বৰ কাৰণে চাওক, বেয়াটো চবৰে থাকে, মই আগেই কৈছো, বেয়াখিনি মই ফ'কাছ কৰা নাই এই ভিডিঅ'টোত, ভালখিনিও জনাইছো, তাকে খুব সংক্ষিপ্তকৈ, কাৰণ কেলে মই যিমান পাৰি কম সময়ত এইখিনি কথা আপোনালোকৰ আগত ব্যক্ত কৰিছো। মই দুটা উপায় দিছো মেঘ ৰাশি মেঘ লগ্ন লোকৰ বাবে। দুটা উপায় কৰক গোটেই বছৰটো। যি বেয়া আছে ন, জানিব নালাগে, যি যি বেয়া আছে অলপ অলপকে খণ্ডন হৈ নাইকিয়া হ'ব, বা সেইখিনি বেয়া আপোনাৰ বিশেষ ক্ষতি সাধন কৰিব নোৱাৰে। কি কৰিব? জয় বজৰংবলী, হনুমানৰ শৰণ লওক, হনুমান চালিচা পঢ়ক, হনুমান মন্দিৰ যাওক, হনুমানক আৰাধ্য দেৱতা হিচাপে মানক। আপোনাৰ জীৱনত থকা সকলো দুখ দুৰ্দশা লাহে লাহে আপোনাৰ জীৱনৰ পৰা এটা এটাকৈ নোহোৱা হ'ব। ছেকেণ্ড, যদি পাৰে মংগলবাৰ দিনটো উপবাসে থাকক, খুব খুব ভাল সুফল পাব। চাওক, কিছুমান লোক আছে উপবাসে থাকিব নোৱাৰে, তেন্তে মই এটা কথা কওঁ, এটলিষ্ট নিৰামিষ ভোজন গ্ৰহণ কৰক মংগলবাৰ দিনটো। আপোনাৰ বহুতখিনি বাধা কাট খাব এই দুটা নিয়মত। আশা কৰো মেঘ ৰাশিৰ লোকৰ 2025 বৰ্ষৰ এই ৰাশিফলখিনি আজি আপোনালোক জনাব পাৰিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে মানুহ উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ আৰু এটা পৰিয়াল যদি উপকৃত হয়, সেইটো এক ডাঙৰ পুণ্য আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।